ছাত্র পরিষদৰ যে আহ্বান মৰ্মে প্ৰতিখন আঞ্চলিকে জিলা সমিতিকে ধৰি মহকুমা সমিতিয়ে তেওঁলোকে 10 লাখ পোষ্টাৰিং কৰিব। মই বৰ্তমান উপস্থিত আছোঁ বৰহুলাত আৰু বৰহুলাক আঞ্চলিক সমিতিৰ বিষয়ববীয়াসকলে এনেদৰে প্ৰতিখন বাহনত যি বৰহুলাত প্ৰতিখন বাহনত তেওঁলোকে এনেদৰে পোষ্টাৰিং কৰা দেখা গৈছে। আচলতে হিয়াৰ আমঠু জুবিন গাৰ্গক সকলোৱে জাষ্টিছৰ বাবে এনেদৰে পোষ্টাৰিং কৰিছে। তেওঁলোকে প্ৰায় 10 লাখ পোষ্টাৰিং কৰিব বুলি আমাক জনাইছে। যুৱ ছাত্ৰ পৰিষদৰ বৰহুলা আঞ্চলিক সভাপতি ডাঙৰীয়া আছে, তেওঁৰ লগত পোনে যাম। আচলতে আপোনালোকে যি কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আপোনালোকে ইয়াত পোষ্টাৰিং কৰিছে, কি ক'ব? গোটেই হয়, অসমৰ সম্পদ তথা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰাক্তন সতীৰ্থ জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজৰ পৰা আঁতৰি গ'ল। গতিকে বৰ্তমান যিখন চৰকাৰ আছে, চৰকাৰখনে ন্যায় দিয়াৰ ক্ষেত্ৰত আমি যি ৰাজনীতি কৰা দেখা পাইছোঁ। গতিকে আমি সেয়েহে কেন্দ্ৰীয় সমিতিৰ আহ্বান মৰ্মে আজি অসমত 10 লাখ ন্যায় বিচাৰি পোষ্টাৰিং কৰাৰ ব্যৱস্থা কৰা হৈছে। তাৰ অংশ হিচাপে আজি বৰহুলা আঞ্চলিক সমিতিয়ে বৰহুলা অঞ্চলত যিসমূহ বাহন আছে সেই বাহনসমূহত আমি পোষ্টাৰিং কৰিছোঁ আৰু যাতে প্ৰচাৰ হয়, যাতে চৰকাৰখন বাধ্য হয় জুবিনদাৰ কম সময়ত ন্যায় দিবৰ বাবে। যিকেইজন কালপিত সেই কালপিতকেইজনে আমাৰ মাজৰ পৰা জুবিনদাক কাঢ়ি লৈ গুচি গ'ল, শ্যামকান্ত মহন্ত, সিদ্ধাৰ্থ শৰ্মা আদি কৰি যিসমূহ অভিযুক্ত আছে, এই অভিযুক্তসমূহক তৎকালে যিকেইজন এতিয়াও প্ৰৱাসী অসমীয়া অহা নাই, যাতে তেখেতলোকেও আহে, ছিংগাপুৰ চৰকাৰেও যাতে সাৰ পায়, তেখেতলোকৰ যি ছিংগাপুৰৰ ন্যায় ব্যৱস্থাৰ প্ৰতি সমগ্ৰ পৃথিৱীয়ে জানে, যাতে সেই ন্যায় ব্যৱস্থাই উচিত এই দোষীকেইজনক আওতালৈ আনি উচিত শাস্তি পায়, তাৰ প্ৰতিবাদ স্বৰূপে আমি ন্যায় দিবৰ বাবে এই পোষ্টাৰিং ব্যৱস্থা কৰিছোঁ। আৰু আমি অসম চৰকাৰক আহ্বান জনাইছোঁ যাতে জুবিনদাই কেতিয়াও ৰাজনীতি বিচৰা নাছিল আৰু জুবিনদাক লৈ ৰাজনীতি কৰিব নোৱাৰিব। আৰু চৰকাৰখনে সততে সেই কালি পৰহি বাক্সাত যিটো ঘটনা চৰকাৰৰ নেতৃত্বতে হ'ল বুলি ক'ব লাগিব। কিয়নো আমি জুবিনদাৰ মৃত্যুত সকলো মৰ্মাহিত হৈ আছোঁ, দুখত ভাগি আছোঁ। আৰু দুখত থকাৰ পিছত মানুহৰ সাধাৰণতে ক্ষোভ হয়। ক্ষোভ হোৱাৰ লগে লগে কালি পৰহি সেই ঘটনাটো বহিঃপ্ৰকাশ ঘটিল। গতিকে ক্ষোভ হোৱাৰ পিছত জুবিনপ্ৰেমী ৰাইজে, আমিও জুবিনপ্ৰেমী, তেনেকুৱা ঘটনা হ'বই। গতিকে চৰকাৰখনে কৌশল কৰিব লাগিছিল কেনেধৰণে এই দোষীকেইজনক তালৈ নিব পাৰি, অধিক নিৰাপত্তাৰ প্ৰয়োজন আছিল। কিন্তু তাকে নকৰি সাধাৰণ জনসাধাৰণৰ ওপৰত যি বীৰত্ব প্ৰদৰ্শন কৰিলে, গতিকে এইটো দুৰ্ভাগ্যজনক আৰু চৰকাৰখনে ইয়াৰ সম্পূৰ্ণ ব্যৰ্থতা। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াক মই আহ্বান জনাইছোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কেতিয়াও ভয় খুৱাবলৈ জনসাধাৰণক চেষ্টা নকৰিব। তেখেতে সততে কৈ থাকে যে তৃতীয় পক্ষ দ্বিতীয় পক্ষ জড়িত হৈ আছে। গতিকে তেখেতে লঘু কথা কৈ এনেধৰণে যদি জনসাধাৰণক তুচ্ছতাচ্ছিল্য কৰি থাকিবলৈ হয়, কিন্তু ধৈৰ্যৰ সীমা ছিগি যাব, অৰাজক পৰিৱেশ সৃষ্টি হ'ব। আমি দেখিবলৈ পাইছিলোঁ, কাৰণ যি ছ'চিয়েল মিডিয়াত আচলতে 1 মিলিয়ন অতিক্ৰম কৰিলে। এতিয়া আমি দেখিবলৈ পাইছোঁ আচলতে প্ৰতিখন বাহনত 10 লাখৰো অধিক এই যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত তেওঁলোকে পোষ্টাৰিং কৰিব। এনেদৰে বাহন বৰহুলাত যি বাহন আছে সেই বাহনসমূহত এনেদৰে পোষ্টাৰিং কৰিছে। মই দেখুৱাই গৈছোঁ আচলতে কেইবাখনো বাহনত তেওঁলোকে পোষ্টাৰিং কৰিছে। মই ইয়াৰ দৃশ্য নিউজ 18 অসম নিউজৰ দৰ্শকক দেখুৱাইছোঁ পোনে। এনেদৰে বাহনসমূহ ৰখাই থোৱা হৈছে। প্ৰতিখন বাহনত তেওঁলোকে পোষ্টাৰিং কৰিছে আৰু এনেদৰে মই দেখুৱাইছোঁ ইয়াৰ দৃশ্য নিউজ 18 অসম নিউজৰ দৰ্শকক দেখুৱাইছোঁ। আচলতে তেওঁলোকে পোষ্টাৰিং কৰিছে প্ৰতিখন বাহনত আৰু জাষ্টিছ বিচাৰিছে। আচলতে প্ৰাণৰ শিল্পীগৰাকীক সকলোৱে ন্যায় বিচাৰিছে। ন্যায় যেতিয়ালৈকে নাপায় তেতিয়ালৈকে প্ৰতিজন যুৱক ধৰি প্ৰতি অসমীয়াই, প্ৰতিজন অসমৰ লোকে, প্ৰতিজন জুবিন গাৰ্গৰ ফ্ৰেণ্ড ক্লাবে বা জুবিন প্ৰেমী ৰাইজে শান্ত নাথাকে বুলি স্পষ্টভাৱে জনাই দিছে। আৰু বিষয়ববীয়াসকল আছে, তেওঁলোকৰ লগত অলপ কথা পাতিম। আচলতে ইয়াৰ পৰিৱেশ কথাটো মই আমাৰ দৰ্শকক পোনে দেখুৱাই ল'লোঁ। যুৱ ছাত্ৰ পৰিষদৰ নেতৃত্বত এটা সজাতি দল ওলাই আহিছে বৰহুলাত। আৰু বৰহুলা আঞ্চলিক সমিতিয়ে এনেদৰে তেওঁলোকে কাৰ্যসূচী ৰূপায়ণ কৰিছে। মই আপোনাৰ ওচৰলৈ আহিছোঁ অকণমান। আচলতে যেতিয়ালৈকে জুবিনদাই ন্যায় নাপায় তেতিয়ালৈকে শান্ত নাথাকে প্ৰতিজন অসমীয়াই, কি ক'ব? হয়, আজি অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশ মৰ্মে আজি বৰহুলা আঞ্চলিক সমিতিয়ে বৰহুলা অঞ্চলৰ সকলো গাড়ীসমূহত আমি জাষ্টিছ ফৰ জুবিন গাৰ্গৰ পোষ্টাৰসমূহ লগাইছোঁ। আৰু যেতিয়ালৈকে ন্যায় নাপায় আমি এনেধৰণৰ কাৰ্যসূচী হাতত ল'ম। হয়, চাওক, ছ'চিয়েল মিডিয়াত 1 মিলিয়ন অতিক্ৰম কৰাৰ পিছতো পুনৰবাৰ প্ৰতিখন বাহনত 10 লাখ অধিক তেওঁলোকে পোষ্টাৰিং কৰিবলগীয়া আমাক জানিব দিছে। আৰু জুবিনদাই যেতিয়ালৈকে ন্যায় নাপায় এনেদৰে জাষ্টিছ বিচাৰি প্ৰতিটো ক্ষেত্ৰত, প্ৰতিখন বাহনত, প্ৰতিটো ছ'চিয়েল মিডিয়াত জাষ্টিছৰ বাবে প্ৰতিবাদ তেওঁলোকে জনাই থাকিব। আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত। নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড। গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ।